হেল্ল' গাইজ, আকৌ আহি গ'ল তোমালোকৰ মাজলৈ, তোমালোকৰ কিছুমান কামোৰ দিবলৈ, তোমালোকৰ কিছুমান মৰম দিবলৈ আৰু তোমালোকৰ কিছুমান মুখৰ অকণমান হাঁহি উলিয়াবলৈ। চ' গাইজ, সকলো ভালে আছানে? আই হোপ সকলো ভালে আছা, নিজৰ মা দেউতাৰ লগত ধেমালি কৰি আছা। চ' আজি এই ভিডিঅ'টো কোনো ৰিয়েকশ্যন ভিডিঅ' নহয় হা, ৰিয়েকশ্যন ভিডিঅ' মানে কোনো কমেডি ভিডিঅ'ও নহয়। আজি ভিডিঅ'টো বনাইছোঁ কেৱল তোমালোকৰ কিছুমান কুৱেশ্যনৰ এনচাৰ দিবলৈ। কুৱেশ্যন মানে বেলেগ কুৱেশ্যন একো নহয়, জাষ্ট মোক বহুতে DM কৰি সোধে বা কমেণ্টতো কয় যে দাদা ইনষ্টাগ্ৰামৰ ভিডিঅ'ত ভিউজ কেনেকৈ আনিব পাৰি, নে তোমাৰ ভিডিঅ'খিনি ভিউজখিনি ফেক নে ৰিয়েল নে, ফলোৱাৰ্ছবোৰ ফেক নে ৰিয়েল নে, এই সকলো কথাখিনি মই তোমালোকৰ লগত শ্বেয়াৰ কৰিম হা। আজি মানে মোক বহুতে ক'ব পাৰে এই ভিডিঅ'টো বনোৱাৰ পিছত যে তই নিজৰটো চাই লচোন, নিজৰ ভিউজটো আনি লচোন। মই নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, মোৰ কিছুমান ভিডিঅ' মিলিয়নছত ক্ৰছ কৰিছে। মোৰ দুটা একাউণ্ট আছে, সেই দুটাতে মিলিয়নছত ক্ৰছ কৰিছে ভিউজ, আপোনালোকে চাব পাৰে। চ' মানে সেইবোৰৰ পৰা মই ভাবিয়ে মই এই ভিডিঅ'টো বনাইছোঁ যে কেনেকৈ ভিউজ আনিব পাৰি হা। বহুতে বেলেগ বেলেগ ট্ৰিক দিব পাৰে, মই একো ট্ৰিক্স নিদিওঁ, জাষ্ট মই তোমালোকক কেইটামান কথা ক'ম, কেইটামান কাম কৰিব ক'ম, সেইকেইটা কৰা তোমালোকে ইনষ্টাগ্ৰামত ভাইৰেল হ'বাই। যদি তোমালোকৰ পপুলাৰ হ'ব মন আছে তেতিয়াহ'লেহে, যদি তোমালোকৰ ভিউজ আনিব মন আছে তেতিয়াহ'লেহে তোমালোকে মই কোৱাকেইটা কাম কৰিবা, ভিউজ পাবাই পাবা। এইটো লিখি থোৱা, সিদ্ধাৰ্থ ৰাজখোৱাই এই কথাষাৰ কৈছে। অ'কে, তোমালোকে শেষৰ ট্ৰিকটো শুনি যাবা হা। শেষৰ ট্ৰিকটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তোমালোকে ভাইৰেল হ'বাই, তোমালোকে ফলোৱাৰ্ছ পাবাই, তোমালোকৰ ভিউজ আহিবই, 100K ওপৰতো থাকিবই। চ' এণ্ডিংটো মিছ নকৰিবা। অ'কে, এণ্ডিংটো কেতিয়াও মিছ নকৰিবা। চ' বেছি দিনকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ নেকি? চ' ষ্টাৰ্ট। চ' প্ৰথম কথা হ'ল, বহুতে বহুত কথা ক'ব পাৰে যে ইমানটো টাইমত ভিডিঅ' আপলোড কৰা ভিউজ পাবা, বা ইমানটো বাৰে আপলোড কৰা ভিউজ পাবা, এনেকুৱা টাইপ ভিডিঅ' বনোৱা ভিউজ পাবা। তোমালোকে যেনেকৈ টাইপ পাৰা, তোমালোকৰ যিটো টেলেণ্ট বা যেনেকুৱা যি মন যায় তাকে ভিডিঅ' বনোৱা, বেয়া ভিডিঅ' বাদ দি তোমালোকৰ ভিউজ এনেকৈ আনিব পাৰিব। যদিহে তুমি সঁচাকৈ ভিডিঅ' ক্ৰিয়েটৰ বনিব বিচাৰিছা, যদিহে তোমালোকে সঁচাকৈ ভিডিঅ'ত কষ্ট দিছা, এডিটিঙত কষ্ট দিছা, তাৰপাছতো যদি ভাইৰেল হোৱা নাই, তেতিয়াহ'লে তোমালোকে এটা কাম কৰা, তোমালোকে 90 দিন চেলেঞ্জ এটা লৈ লোৱা। 90 দিন এনি হাউ ডেইলি এটা ভিডিঅ', যিকোনো টাইমত, মই টাইমৰ কথা নকওঁ, 9টা বজাত, 11টা বজাত, 12টা বজাত, যেটা বজাত আপলোড নকৰা, এনি হাউ তোমালোকে ডেইলি এটা ভিডিঅ' আপলোড কৰা। 90 দিন ধৰি লোৱা, 90 দিন 3 মাহ হয় নে, 3 মাহ তোমালোকে টাইম লৈ লোৱা। তোমালোকে 11-12 নম্বৰ দিনাখনত ভিডিঅ'টো এটা ভাইৰেল যাবই হা। মই 2018 চনৰ পৰা ভিডিঅ' বনোৱা, টিকটকৰ জামানাৰ পৰা ভিডিঅ' বনাইছোঁ হা। কিন্তু মই ইনষ্টাগ্ৰামত যেতিয়া প্ৰথমতে কাপলছ ভিডিঅ' দিছিলোঁ, যেতিয়া মই ৰিলেশ্যনশ্বিপত আছিলোঁ, কাপলছ ভিডিঅ' দিছিলোঁ, সেই কাপলছ ভিডিঅ'খিনি ভাইৰেল গৈছিলে। ভিডিঅ'ত ছোৱালীজনী থাকিবলৈ ভাইৰেল হ'বা, সেইটো সঁচা কথা। এজনী ছোৱালী যদি ভিডিঅ'ত উলিওৱা তেতিয়াহ'লে ভাইৰেল যাবাই। কিন্তু ছিংগুলকৈ যদি ভাইৰেল হ'ব মন যায়, তোমালোকে এটা টাইম ধৰি লোৱা যে 90 দিন মই এনি হাউ এটা হ'লেও ডেইলি ভিডিঅ' আপলোড কৰিমেই। ডেইলি বনাব নালাগে, এদিন বনাই থ'বা, এদিন 5টা বা 4টা ভিডিঅ' বনাই থ'বা, ডেইলি এটাকে আপলোড কৰিবা এনি টাইম। তোমালোকে 11 নম্বৰ 12 নম্বৰ দিনাখনত তোমাৰ এটা ভিডিঅ' ভাইৰেল যাবই, যদি তোমালোকৰ কোৱালিটি ভাল, যদি তোমালোকৰ কণ্টেণ্টটো ভাল। তেন্তে তোমালোকে লিপচিং কৰিছা, লিপচিঙত ভালকৈ কোৱালিটি ভিডিঅ' বনোৱা। তোমালোকে নিজৰ ভইচত ভিডিঅ' বনাইছা, দিয়া, তোমালোকৰ 11 নম্বৰ দিনা 12 নম্বৰ দিনা ভিডিঅ' ভাইৰেল যাব, মই এইটো ডাঠি দি ক'ম। আৰু বহুতে ক'ব হেছটেগ ইউজ কৰিব লাগে, হেছটেগ ইউজ কৰিব লাগে, হয় হেছটেগ ইউজ কৰিব লাগে। ইনষ্টাগ্ৰামত হেছটেগ ইউজ কৰিব হ'লে গুগলত যোৱা, গুগলত ইনষ্টাগ্ৰাম ট্ৰেণ্ডিং হেছটেগ বুলি চাৰ্চ কৰা, যিমানখিনি হেছটেগ আহিছে সেইখিনি তাত লগাই দিবা। হেছটেগেও কাম কৰে হা, হেছটেগে কাম নকৰে বুলি নকওঁ, কিন্তু এটা হেছটেগ মই এটা হেছটেগ তোমালোকক ছাজেশ্যন কৰি দিছোঁ, সেইটোৱে হেছটেগ তোমালোকে ইউজ কৰিবা, এক্সপ্ল'ৰ পেজ। এই হেছটেগটো ইউজ কৰিবা, তোমালোকৰ ভিডিঅ'ত অলপ হ'লেও আপগ্ৰেড হ'বই। আৰু বাকী সেয়া, বেলেগ একো নাই। ছেটিংছ বুলি মানে তোমালোকৰ একাউণ্টটো যদি প্ৰফেচনেল হৈ থকা নাই, তেতিয়াহ'লে প্ৰফেচনেল একাউণ্ট কৰি লোৱা। তাৰপিছত তোমালোকে ষ্টাৰ্ট কৰা ভিডিঅ' বনাবলৈ, সেইখিনিয়ে। বাকী এনেই যদি ভিডিঅ' বনাইছা তেতিয়া বনাই থাকা, কিন্তু যিখিনিয়ে সঁচাকৈ ভিডিঅ' বনাব বিচাৰিছা, সঁচাকৈ ভিডিঅ'ত কষ্ট দিব বিচাৰিছা, তেতিয়াহ'লে তোমালোকে মই কৰা কামটো কৰা। বেলেগ একো নহয়, 90 দিন টাইম বান্ধি লোৱা, তোমালোকে ডেইলি এনি হাউ এটা ভিডিঅ' আপলোড কৰা, যিকোনো টাইমতে। 11 নম্বৰ 12 নম্বৰ দিনাখন ভিডিঅ'টো ভাইৰেল হ'বই। খালি এদিন ভিডিঅ' আপলোড কৰি 2 দিন গেপ দিলে নহ'ব, ডেইলি আপলোড কৰিব লাগিব। সেইটোৱে ফাৰ্ষ্ট কথা সেইটো। আৰু এটা কথা, তোমালোকক ফেচ ভেলুটো বনাবলৈ যদি তোমাৰ ফেচ ভেলুটো বনাবলৈ মন আছে, তেতিয়াহ'লে তোমালোকে যিকোনো এটা প্লেটফৰ্মত ভাইৰেল হ'লেই হ'ল। ইউটিউব হওক, ইনষ্টাগ্ৰাম হওক, ফেচবুক হওক, হয় নাই? চ' তোমালোকে এটা কাম কৰিবা, মই ইউটিউবৰ কথা নকওঁ, মই ইউটিউবত নতুন হয়, নিউ হয়। মই ইউটিউবতো মোৰ ইমান বেছি ভিউজ অহা নাই, আহিছে তথাপিও বেছি অহা নাই, সেইকাৰণে মই ইউটিউবৰ কথা মই নকওঁ। ফেচবুকৰ কথা ক'ম আৰু ইনষ্টাগ্ৰামৰ কথা ক'ম। তোমালোকে ফেচবুকটো ইনষ্টাগ্ৰামৰ লগত লিংক কৰি লোৱা, যাতে ইনষ্টাগ্ৰামত যিটো ভিডিঅ' আপলোড কৰা, সেইটো ভিডিঅ'ই ফেচবুকত আপলোড নিজে হৈ যায়। আকৌ এক্সট্ৰাকৈ আপলোড কৰিব দৰকাৰ নাই। ইনষ্টাগ্ৰামত আপলোড কৰা ভিডিঅ'টোকে ফেচবুকত ভিডিঅ'টোত আপলোড হৈ যাব নিজে। চ' তোমালোকৰ এক্সট্ৰা কষ্ট একো কৰিবলগীয়া দৰকাৰেই নাই
হা, কিন্তু ফেচবুকত যেতিয়া মনিটাইজেশ্যন হৈ থাকে, কণ্টেণ্ট মনিটাইজেশ্যন যেতিয়া হৈ থাকে ফেচবুকত, তেতিয়া তোমালোকে ভিডিঅ'ত ইমান পইচা নোপোৱা, সেইটো সঁচা কথা। ভিডিঅ'ত পইচাই নাপায়, ভিডিঅ'ত বেছি ডলাৰ নুঠেই, কিন্তু ফটো এখনত বহুত ডলাৰ উঠে, বহুত পইচা পায় ফেচবুকত। তোমাৰ ভিডিঅ'তকৈ ফটোত পইচা বেছি পায়। সেইটো মই নিজে কৈছোঁ নহয়, মই দেখাই নিদিওঁ বাৰু, কিন্তু মোৰ একাউণ্টটোত 21,000 চামথিং ফলোৱাৰ্ছ আছে ফেচবুকত। ভিডিঅ'ত মোৰ লাখৰ ওপৰৰ ভিউজ যায়, কিন্তু সিমান পইচা জমা নহয় যিমান এখন ফটো আপলোড কৰিলে জমা হয়, সেইটো সঁচা কথা। আৰু বহুতে ফেচবুকৰ কথা কয় যে ভিডিঅ' আপলোড কৰিব লাগে, ভিডিঅ' আপলোড কৰিব লাগে, কিন্তু মই সিমানটো প্ৰফিট পোৱা নাই মানে ভিডিঅ' বনাই। মই ফটোৰ পৰাহে প্ৰফিট পাইছোঁ ফেচবুকত। চ' ইনষ্টাগ্ৰামে তোমাক ফেচ ভেলু দিব, ফেচবুকে তোমাক পইচা দিব, আৰু ইউটিউবে তোমাক পইচা দিব। আৰু ইনষ্টাগ্ৰামত তোমালোকে পইচা নোপোৱা, প্ৰমোচনৰ পইচা পাবা, কিন্তু ইনষ্টাগ্ৰামত তোমালোকে পইচা নাপালেও তোমালোকে ফেচ ভেলুটো পাবা, তোমালোকে ফেন ফলোৱিংটো পাবা, ফলোৱাৰ্ছ পাবা। চ' ইনষ্টাগ্ৰামে সেইটো সহায় কৰে। মোৰ তুলনাত মোক ইনষ্টাগ্ৰামে ফেচ ভেলুটোত সহায় কৰিছে। মোৰ টোটেল ইনষ্টাগ্ৰাম একাউণ্ট 3টা আছে। প্ৰথমটোত 30K প্লাছ ফলোৱাৰ্ছ আছে। ফলোৱাৰ্ছটো কম যদিও মই এই কাৰণে কৈছোঁ যে মোৰ ভিউজ আহে। ফলোৱাৰ্ছ কম যদিও মই এইকাৰণে তোমালোকক শিকাইছোঁ যে ফলোৱাৰ্ছ মোৰ কম আছে যদিও ভিউজটো মোৰ আহে। তোমালোকে চাব পাৰা, মোৰ মুমেণ্ট অফ লাভ বুলি এটা ইনষ্টাগ্ৰাম একাউণ্ট আছে, যিটোত 11,000 ফলোৱাৰ্ছ আছে, কিন্তু ভিউজ মিলিয়নৰ ক্ৰছ বহুতকেইটা ভিডিঅ' কৰিছে, কাৰণ তাত কণ্টেণ্টকেইটা মানুহৰ লগত ৰিলেট কৰে। আৰু তোমালোকে লিপচিং কৰাতকৈ, মই সঁচা কথা কৈছোঁ, এইটো সঁচা কথা হা, লিপচিঙত বহুত মানুহে চিনি নাপাব পাৰে, কিন্তু তোমালোকৰ যদি অউন কণ্টেণ্ট হয়, নিজৰ কণ্টেণ্ট হয়, তোমাৰ নিজৰ ভইচত হয়, তেতিয়াহ'লে তোমাক মানুহে চিনি পাব। তোমালোকে বহুত ডাঙৰ কণ্টেণ্ট ক্ৰিয়েটৰ কথা কোৱা নাই, মই নতুনতে কথা কৈছোঁ। আৰু লিপচিং কৰিলোঁ ইউনিক কৰা, তেতিয়া চলি যাবা। তোমালোকে মানুহৰ লগত ৰিলেট কৰা কিছুমান কমেডি ভিডিঅ' হওক, চিৰিয়াছ ভিডিঅ' হওক, যেনেকুৱাই নহওক, মানুহৰ লগত ৰিলেট কৰা ভিডিঅ' বনোৱা। ছাপ'জ মই মমেণ্ট অফ লাভত বনাওঁ, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডে কেনেকৈ কাজিয়া লাগি থাকে, কি কাজিয়া লাগি থাকে, মই পাষ্টত যিমান কথাত মই কাজিয়া লাগিছিলে বা যিমান কথাত মোৰ ব্ৰেকআপ হৈছিলে, সেইবোৰেই মই ভিডিঅ'টোত বনাওঁ, মমেণ্ট অফ লাভৰ একাউণ্টত বনাওঁ। সেইকাৰণে মানুহবোৰে ৰিলেট কৰে, কাৰণ চবৰে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ মাজৰ কথাবোৰ একেই ন। চ' সেইকাৰণে ৰিলেট কৰে, সেইকাৰণে মোৰ সেইটোত ভিডিঅ'ত ভিউজ যায়ো, সেইটো একাউণ্টত। চ' বাকী মই মোৰ মেইন একাউণ্টত ৰিয়েকশ্যন ভিডিঅ' বনাওঁ, বা কেতিয়াবা কিছুমান কমেডি ডাইলগ দিওঁ যিটো ৰিলেট কৰে। চ' তেনেকুৱা ভিডিঅ' বনোৱা, ভাইৰেল যাবাই। বাকী ইউটিউবৰ কথা ক'বলৈ গ'লে মই ইউটিউবত নাজানো, মই লং ভিডিঅ' দিবলৈ লৈছোঁহে। ইউটিউবৰ চেনেলটোৱে মোৰ নতুন, 2024 চনত খুলিছিলোঁ, কিন্তু 25 ষ্টাৰ্টিঙৰ পৰা মই ভিডিঅ' আপলোড কৰিবলৈ মই লৈছোঁ। মানে খালি ইউটিউবৰ কথা মই ইমান নাজানো, ইউটিউবত মই একো মানে এইবোৰেই নাজানো যে কি কৰিলে কি হ'ব লাগে, মই জাষ্ট ভিডিঅ'হে আপলোড কৰি থাকোঁ। বাকী মই ইনষ্টাগ্ৰামত ইমান লং ভিডিঅ' দিব নোৱাৰোঁ কাৰণে মই ফেচবুকৰ ইউটিউবত এই কথাটো ক'বলৈ আহিছোঁ যে কেনেকৈ ইনষ্টাগ্ৰামত ভিউজ পাব পাৰি। বাকী সেয়াই, তোমালোকে যদি চিৰিয়াছ হয় ভিডিঅ' বনোৱাত, তেতিয়াহ'লে তোমালোকে সেইটো কথা কোৱা। মেইন কথা 90 দিন টাৰ্গেট লৈ লোৱা, 11 নম্বৰ 12 নম্বৰ দিনা ভাইৰেল যাবাই। যদি তোমাৰ ভিডিঅ'টো কণ্টেণ্ট ভাল, কোৱালিটি ভাল, তেতিয়াহ'লে যাব, ভিউজ আহিবই। বাকী সেয়াই। আৰু এটা লাষ্ট ট্ৰিক কওঁ নেকি, এইটোতো ভিউজ ভৰি আহিব, ভৰি আহিব, কৈছে ন, ভিউজ ভৰি। সঁচা কথা, ল'ৰা ছোৱালী দুইটাই বনাব পাৰিবা। ট্ৰিকটো দিওঁ, ট্ৰিকটো হৈছে, যদি তুমি ল'ৰা হয় তেতিয়াহ'লে ইনষ্টাগ্ৰাম এলগৰিদমে কেনেকৈ কাম কৰিব তোমালোকক জনাইছোঁ হা। যদি তুমি ল'ৰা হয় তেতিয়াহ'লে চাদৰ মেখেলা পিন্ধা, মাৰ ভাগৰ পৰা চাদৰ মেখেলা খোজা, শিৰত সেন্দুৰ লোৱা, তাৰপিছত ফটোৱা ভিডিঅ' বনাই থাকা। মানে চাদৰ মেখেলা পিন্ধি ল'ব লাগিব আকৌ দেই, চাদৰ মেখেলা পিন্ধি পেলাই যি টি ভিডিঅ' বনাইছে। মই তোমালোকক কেইটামান এক্সাম্পল দেখাই দিছোঁ, চোৱা চাইডত এনেকুৱা ভিডিঅ' বনাই থাকা, ভিউজ পাবাই। গালি খাবা, কমেণ্ট অফ কৰি লোৱা লাগিলে, গালিটো খাবাই, কিন্তু ভিউজটো পাবা ন, ফলোৱাৰ্ছো বাঢ়িব। এনেকুৱা ভিডিঅ' ফলোৱাৰ্ছো বাঢ়ে। চ' এনেকুৱা কামবোৰ কৰা, ইনষ্টাগ্ৰাম এলগৰিদমে তোমাক ছাপোৰ্ট কৰিবই পাৰিব। আৰু যদি ছোৱালী হয় তেতিয়াহ'লে শ্বৰ্ট ড্ৰেছ পিন্ধা, অকণমান বুকুটো এনেকৈ দেখাই দিয়া, ভিউজৰ ওপৰত ভিউজ, কিন্তু নেদেখাবা দেই, ভাল ছোৱালী তোমালোক নেদেখাবা, মই জাষ্ট ধেমালিতে কথাটো কৈছোঁ। কিন্তু ছোৱালীবোৰ যদি অকণমান এনেকৈ দেখাই দিয়ে, পেটৰ নাড়ীটো দেখাই দিয়ে, ভিউজৰ ওপৰত ভিউজ। ইনষ্টাগ্ৰাম এলগৰিদমে তেনেকৈ কাম কৰে। সেয়াই, বাকী জনালো তোমালোকক, মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা ক'লোঁ যে ভিউজ কেনেকৈ আনিব পাৰি ইনষ্টাগ্ৰামত। চ' তোমালোকে বনোৱা, 90 দিন টাৰ্গেট লৈ লোৱা, ভিডিঅ' বনাই যোৱা। 90 দিন এনিহাও এটাকে আপলোড কৰি যোৱা, এদিন নহয় এদিন, 11 নম্বৰ 12 নম্বৰ 13 নম্বৰ দিনাখন ভিডিঅ' ভাইৰেল যাবই। চ' খালি কণ্টেণ্টটো ভাল হ'ব লাগিব হা, কোৱালিটি ভাল হ'ব লাগিব, তেতিয়াহ'লেহে যাব। নহ'লেতো অলপ বেয়া কোৱালিটি হ'লেতো এনেও বহুতে নাচাব ন। চ' সেয়াই।
বাকী তোমালোকেও লাগি থাকা, মইতো সকলোৰে ভালতে বিচাৰোঁ, সকলোৰে ভিডিঅ' ভাইৰেল হওক, সকলোৰে ফলোৱাৰ্ছ বাঢ়ক, নহয় জানো? চ' মোকো সেই তেনেকৈ অকণমান হ'লেও সহায় কৰি যাবা, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা। বাকী সকলো ভালে থাকা, মা দেউতাৰ লগত ধেমালি কৰি থাকা, আৰু মোক একো নালাগে। বাকী তোমালোকৰ মুখত অকণমান হ'লেও হাঁহি অনাৰ দায়িত্ব মোৰ। অ'কে গাইছ, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। নেক্সট ভিডিঅ' আকৌ ৰিয়েকশ্যনৰ ভিডিঅ' আহিব হা। চ' নতুন ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই।